আৰম্ভ কৰো। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বা'দ। ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রাহিম। রাব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। আমি ইতিমধ্যে দেখা পালো যে যেতিয়া মানে উহুদৰ যুদ্ধৰ দিনাখন যে কি হৈছিলে, যে ধনুবীৰসকল যেতিয়া ৰাসূলৰ নিৰ্দেশ অমান্য কৰি নিজৰ স্থান পৰিত্যাগ কৰিলে, হয় নহয়? তাৰ ফলত কি হল, খালিদ বিন ৱালিদে অতৰ্কিতে মুছলমান সৈন্যৰ ওপৰত আক্ৰমণ কৰিলে। সিহঁতি আচলতে মক্কাৰ ফালে ঘূৰি গৈছিলে প্ৰথম অৱস্থাত পৰাজিত হৈ। তাৰপিছতে সেই সময়তে কি হল, মুছলমান সৈন্যৰ মাজতে খেলি মেলিৰ সৃষ্টি হল, ভয়ৰ পৰিৱেশৰ সৃষ্টি হল। তাৰ মাজতে আকৌ এইটো বাতৰি ওলালে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হত্যা কৰা হৈছে, হয় নে নাই? গতিকে মুছলমান সৈন্যৰ মনোবল একেবাৰে ভাঙি পৰিলে। কিছু সংখ্যক সৈন্যৰ মাজত মানে সেইটো বাতৰিটো ওলাই গল। তাৰপিছত কিছু সৈন্যই কি কৰিছে, প্ৰথম অৱস্থাত মানে সৈন্য মদিনাৰ ফালে যাবলৈ ধৰিলে, যে আব্দুল্লাহ ইবনে উবাইক মাতি আনো সহায়ৰ কাৰণে। আৰু কিছু সংখ্যক সৈন্যই মানে ভয় খাই পেলাই আৰু তেওঁলোক নিৰাশ হৈ পেলাই মানে অস্ত্ৰই পেলাই দিলে। আৰু কিন্তু তাৰ মাজতে কিছু সৈন্য আছিলে, তেওঁলোকে ভাবিলে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নাই, গতিকে আমিও মানে যুদ্ধ কৰি শ্বহীদে হওঁ। গতিকে এই ধৰণে বিভিন্ন ধৰণৰ মানে এটা মানে কি হল, খেলি মেলি তেওঁলোকৰ সৃষ্টি হল মুছলমান সৈন্যৰ মাজত। তেওঁলোকৰ মানে যুদ্ধ কৰাৰ মানে হেৰিটো বা আক্ৰমণ কৰাৰ আগ্ৰহটো কমি আহিলে। গতিকে কিন্তু তাৰপিছত লাহে লাহে অলপ সময়ৰ পিছতে এইটো খবৰ আকৌ বিয়পি পৰিলে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে জীৱিত অৱস্থাত আছে। গতিকে আকৌ এই খবৰটো শুনাৰ লগে লগে মুছলমান সৈন্যসকলৰ মাজত যিটো মানে এটা মানে তেওঁলোকৰ আশাৰ যিটো সঞ্চাৰ হল, তাৰ ফলত তেওঁলোকে নিজৰ মনোবল ঘূৰাই পালে আৰু নতুন উদ্যমেৰে তেওঁলোক যুদ্ধত নামি পৰিল। আৰু তেওঁলোকে লগে লগে যোন য'ত আছিলে সৈন্যসকল, তেওঁলোক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিবিৰৰ ফালে সকলোৱে মানে আগবাঢ়িলে। গতিকে এতিয়া মানে কি হৈছে, তাৰ আগতে যেতিয়া মানে ধৰক খালিদ বিন ৱালিদে মানে আক্ৰমণ কৰিলে নহয়, তেতিয়া কি হৈছে, প্ৰথম অৱস্থাত যুদ্ধখন কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া শিবিৰৰ আশে পাশে, মানে তেখেত কমাণ্ডাৰ আছিলে না মুছলমান সৈন্যৰ, গতিকে সেই শিবিৰৰ আশে পাশে যুদ্ধখন ঘনীভূত হবলৈ ধৰিলে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কেৱল মাত্ৰ 7জন সাহাবাহে উপস্থিত আছিলে। আচলতে কি হৈছে, সাহাবাক মানে ৰাসূলুল্লাহ মানে যেতিয়া খালিদ বিন ৱালিদে আক্ৰমণ কৰিছে নহয়, মানে খালিদ বিন ৱালিদৰ নেতৃত্বত মুশ্ৰিক সৈন্যখিনিয়ে চাৰিওফালৰ পৰা ঘেৰিবলৈ আৰম্ভ কৰিলে, হয় নে নহয়? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানে কি, সাহাবাসকল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ শিবিৰৰ পৰা, তেওঁৰ শিবিৰটো অকণ ওখ স্থানত আছিলে, এটা টিলাৰ ওপৰত, নহয় যেনে পাহাৰীয়া ঠাই আৰু। তাৰ পৰা তেওঁ সকলো লক্ষ্য কৰি আছিলে, নিৰীক্ষণ কৰি আছিলে। তেতিয়া দেখিলে যে মানে এফালৰ পৰা মানে মুশ্ৰিকৰ সৈন্যই আক্ৰমণ কৰিছে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি হৈছে, সাহাবাসকলক মাতিবলৈ ধৰিলে, কাৰণ তাৰ আগতে তেওঁলোকে মানে অলপ ৰিলেক্স হৈ গৈছিলে না, যে আমি জিকিলো। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকৌ সৈন্য বাহিনী গোট খুৱাবলৈ মাতিব ধৰিলে, যে ইয়া ইবাদুল্লাহ, আল্লাহৰ বান্দাসকল, তোমালোকৰ ৰসুলৰ ফালে আহা, আল্লাহৰ ৰসুলৰ ফালে তোমালোক আহা। অৰ্থাৎ তোমালোকে মানে সকলো আকৌ সমবেত হোৱাহি। আৰু এই সন্দৰ্ভতো আল্লাহ তাআলাই কোৰআনতো উল্লেখ কৰিছে যে ইদা তুসাইদুনা ওয়ালা তালউনা আলা আহাদিন ওয়া রাসূলু ইয়াদউকুম ফি উখৰাকুম, যে তোমালোক মানে যেতিয়া ৰসুলে তোমালোকক মাতি আছিলে পিছফালৰ পৰা, তোমালোকে সকলো তোমালোকে পলায়ন কৰিছিলা যুদ্ধক্ষেত্ৰৰ পৰা। গতিকে কি হল, আৰু এই যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে সাহাবাসকলক মাতি আছিলে, তেওঁলোকক মানে সতৰ্ক কৰি আছে যে শত্ৰুৱে আক্ৰমণ কৰিছে, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাতটো মানে মুশ্ৰিকৰ সৈন্যখিনিয়ে শুনা পালে আৰু সিহঁতে চিনি পালে। আৰু লগে লগে সিহঁতি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে সিহঁতি মানে নিজৰ সেইটো উৰাই দিলে। গোটেই সৈন্যখিনি আহি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিবিৰৰ মানে সন্মুখত আহি উপস্থিত হলহি, আৰু মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হেৰিত আক্ৰমণ কৰিবলৈ সিহঁতি ঘেৰি ধৰিলে চাৰিওফালৰ পৰা। ইতিমধ্যে সাহাবাসকল আহি পোৱাহিয়ে নাই। গতিকে সেই সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আচলতে মাত্ৰ 9জন সৈন্যহে তেওঁৰ মানে ওচৰতে আছিলে, 9জন সাহাবা আছিলে। এতিয়া কি হল, এটা মানে এখন ভীষণ তয়াময়া যুদ্ধ আৰম্ভ হল। মুশ্ৰিকৰ সৈন্য ইফালৰ পৰা একদম তেওঁলোক কেইবাজনো আহিছে, আৰু মুছলমান সৈন্য মাত্ৰ 9জন। গতিকে সেইদিনাখন এই মানে সৈন্যসকলে যি বীৰত্ব, সাহস আৰু মহব্বত দেখুৱালে, মানে ৰাসূলৰ ত্যাগৰ যিটো জ্বলন্ত মানে নিদৰ্শন দাঙি ধৰিলে, সেয়া অতি বিৰল আছিলে। ইমাম মুছলিমে আনাছ বিন মালিকৰ পৰা এই ঘটনাটো বৰ্ণনা কৰিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ ওচৰত 7জন আনছাৰ সাহাবা আৰু 2জন মুহাজিৰ সাহাবা নিজৰ শিবিৰতে আছিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 9জনৰ সৈতে। অৰ্থাৎ আৰু হঠাতে মুশ্ৰিকসকলে আক্ৰমণ কৰিলে।
তেতিয়া ৰছুল্লাহ ইছলামে ক'লে যে কোনে এই মুশ্ৰিকখিনিক আঁতৰাই পঠিয়াব পাৰিব, তেওঁৰ জন্নতত ঘৰ মানে সুৰক্ষিত হব, আৰু বা অথবা তেওঁৰ জন্নতত মোৰ সংগী হব। এজন আনচাৰ চাহাবী ৰছুল্লাহ ইছলামৰ সুৰক্ষা দিবলৈ আগবাঢ়িল আৰু মুশ্ৰিক সৈন্যৰ লগত যুদ্ধ কৰিলে আৰু অৱশেষত তেওঁ শ্বহীদ হল। কাৰণ 9জন আছিলে যে 9জনৰ পৰা এজন এজনকে এইদৰে তেওঁলোকে আগবাঢ়ি গৈ আছে আৰু তেওঁলোকে ৰছুল্লাহ ইছলামৰ সুৰক্ষাৰ কাৰণে আৰু তেওঁলোকে আক্ৰমণো প্ৰতিৰোধ কৰিবলৈ তেওঁলোক আগবাঢ়ি গৈ আছে। পুনৰ মুশ্ৰিক সৈন্য ৰছুল্লাহ ইছলামক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে। বাৰে বাৰে সিহঁতি ৰছুল্লাহ ইছলামক আক্ৰমণ কৰিব চেষ্টা কৰে আৰু তাত উপস্থিত থকা চাহাবা কেইজনে মানে ডিফেণ্ড কৰে আৰু এইদৰে মানে ৰছুল্লাহ ইছলামৰ মানে হেৰি কৰি প্ৰতিৰক্ষা কৰোতে কৰোতে তেওঁলোক কি হৈছে 7জন আনচাৰ চাহাবা শ্বহীদ হয়। তেতিয়া তেতিয়া ৰছুল্লাহ ইছলামে তেওঁৰ ওচৰত থকা 2জন কুৰেশ্বী চাহাবা অৰ্থাৎ যিকেইজন মুহাজিৰ চাহাবা আছিলে তেওঁলোকক কয় যে আমি আমাৰ সংগী চাহাবাসকলৰ লগত মানে ন্যায় কৰিব নোৱাৰিলো। অৰ্থাৎ তেওঁলোক মাত্ৰ কেইজনমান আৰু একদম এটা ডাঙৰ দল এটা আহি তেওঁলোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰিলে, আৰু তাৰ ফলত তেওঁলোক শ্বহীদ হল। এই 7জন চাহাবাৰ 6জনে ইতিমধ্যে শ্বহীদ হল আৰু শেষৰজন আছিলে উমাৰা বিন ইয়াজিদ বিন আজ চাকাউন। তেওঁ শেষ মুহূৰ্তলৈকে যুদ্ধ কৰি আছিল আৰু শত্ৰুৰ আক্ৰমণত একেবাৰে নোৱাৰা হৈ গল। আৰু তেওঁৰ আঘাতৰ কাৰণে আৰু যুদ্ধ কৰিব নোৱাৰা হৈ গল আৰু তেওঁ অৱশেষত তেওঁ ঢলি পৰিলে আৰু অলপ সময়ৰ পিছতে তেখেত শ্বহীদ হল আৰু ৰছুল্লাহ ইছলামৰ হাততে তেখেত শ্বহীদ হয়। গতিকে এই সময়খিনি যে আছিলে মানে ৰছুল্লাহ ইছলামৰ কাৰণে যথেষ্ট মানে এটা মানে হেৰি সময় আছিলে, খুব মানে কি ক'ম গুৰুত্বৰ সময় আৰু খুব মানে সংকটপূৰ্ণ সময় আছিলে। ইবনে চাকানৰ শ্বহীদ হোৱাত মানে ৰছুল্লাহ ইছলামৰ তেওঁৰ লগত মানে মাত্ৰ কেৱল তেতিয়া 2জন চাহাবা আছিলে, ঠিক আছে, আৰু সন্মুখত কেইবাজনো মানে শত্ৰুৰ সৈন্য আৰু তেওঁলোকে নিজৰ আক্ৰমণ বন্ধ কৰা নাই শত্ৰু সৈন্যখিনিয়ে। সহিহ বুখাৰী সহিহ মুছলিমত আবু উছমানৰ দ্বাৰা মানে এই ঘটনাটো মানে আবু উছমানে বৰ্ণনা কৰা ঘটনাটো সহিহ বুখাৰী আৰু সহিহ মুছলিমত এইদৰে উল্লেখ আছে যে সেই সময়ত তালহা বিন উবেইদুল্লাহ আৰু ছাআদ বিন আবি ৱাক্কাছ এই 2জন মুহাজিৰ চাহাবা আছিলে। এই 2জনৰ বাহিৰে ৰছুল্লাহ ইছলামৰ ওচৰত আৰু কোনো নাছিলে। মানে হঠাৎ যেতিয়া প্ৰথম অৱস্থাত যেতিয়া আক্ৰমণ কৰিলে, আচলতে এই 2জন চাহাবে পিছত কি হৈছে আশাৰাতুল মুবাশ্বিৰাৰ মাজৰ আছিলে, ঠিক আছে। গতিকে একটো ইয়াৰ আগলৈকে মুছলমান সৈন্যখিনি জিকি আছিলে, যুদ্ধত ব্যস্ত আছিলে, মানে কিয় 2জন আছিলে ন সেই সময়ত মাত্ৰ। আৰু দ্বিতীয়তে ধনুৰ্বিদসকল যেতিয়া এই বৃহৎ মানে সংখ্যক মুশ্ৰিক সৈন্য বিশেষকৈ অশ্বাৰোহী মানে সৈন্যখিনিক ইয়াৰ আগলৈকে এই 50জন ধনুৰ্বিদ যে তাত আছিলে তেওঁলোকে কি কৰিছিলে এই সৈন্যখিনিক মুশ্ৰিকৰ মানে শত্ৰু সৈন্যখিনিক মানে আক্ৰমণৰ পৰা বিৰত ৰাখিবলৈ তেওঁলোক সক্ষম হৈছিলে। গতিকে সেইকাৰণে প্ৰথম অৱস্থাত ৰছুল্লাহ ইছলামৰ মানে যিটো মুছলমান মানে সৈন্যৰ বেষ্টনীৰ মাজতে আছিলে, কাৰণ বাহিৰৰ পৰা সৈন্যখিনিয়ে আক্ৰমণ কৰিব পৰা শত্ৰুৱে আক্ৰমণ কৰিব পৰা নাছিলে। কিন্তু এতিয়া কি হল হঠাৎ মুশ্ৰিকখিনি আহি নবী সাল্লাল্লাহু আলাইহি wasallam আৰু মুছলমান সৈন্যৰ মাজত উপস্থিত হল। গতিকে এতিয়া মুছলমান সৈন্যই গম নাপায় যে ৰছুল্লাহ ইছলামৰ ওচৰত কোন আছে বা মানে কি হৈ আছে এইডোখৰত। কিন্তু এতিয়া কি হল যেতিয়া আহি পালেহি, এতিয়া কি হৈছে সিহঁতি মাজত উপস্থিত হল মুছলমান সৈন্য এফালে আৰু এফালে ৰছুল্লাহ ইছলাম আৰু ৰছুল্লাহ ইছলাম তেখেতৰ শিবিৰত আৰু সেই 9জন চাহাবাৰ ওচৰত আছে। গতিকে এই চাহাবাসকল অন্য সৈন্যসকল মানে ৰছুল্লাহ ইছলামৰ সহায়ৰ কাৰণে তেওঁলোকে আহিব পৰা নাই, মাজত শত্ৰু সৈন্য আছে। গতিকে মাজত লগত মাত্ৰ 2জন সৈন্য লৈ অৰ্থাৎ 3জনে ৰছুল্লাহ ইছলাম আৰু 2জন সৈন্যই আৰু সন্মুখত তুলনামূলকভাৱে এক বৃহৎ সৈন্য বাহিনী। গতিকে এই সময়খিনি অত্যন্ত সংকটপূৰ্ণ আছিল আৰু মুশ্ৰিকৰ কাৰণে এটা সোণালী সুযোগ আছিল। আৰু সিহঁতি এই সুযোগৰ সুবিধা লৈ ৰছুল্লাহ ইছলামৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰি দিলে, মানে যাতে তেওঁ একেবাৰে মানে হত্যা কৰাৰ নিয়তেৰে যাতে একেবাৰে কাম মানে আৰু শেষ হয়। তাৰ ভিতৰতে এজন ইফালে ৰছুল্লাহ ইছলামৰ ওচৰত কোন আছিলে, ছাআদ বিন আবি ৱাক্কাছ, হয় নে নহয়, তেখেত এজন মানে ডাঙৰ চাহাবী ৰছুল্লাহ ইছলামৰ ওচৰত আছিলে। সেই ছাআদৰে আকৌ ভায়েক উতবা বিন আবি ৱাক্কাছ, সি আকৌ মুশ্ৰিকৰ হৈ যুদ্ধ কৰিব লাগিছিলে কুৰাইশৰ হৈ মক্কাৰ পৰা, হয় নে নহয়। এতিয়া চা উতবা বিন আবি ৱাক্কাছে কি কৰিছে ৰছুল্লাহ ইছলামৰ ফালে ৰছুল্লাহৰ গালে মানে পাথৰ দলিয়াবলৈ আৰম্ভ কৰিলে, আৰু তাৰে এটা পাথৰ গৈ ৰছুল্লাহ ইছলামৰ মুখত আঘাত কৰিলে। ফলত তেওঁৰ কি হৈছে ওপৰৰ দাঁতটো সন্মুখৰ আগ দাঁতত তেওঁ দুখ পালে আৰু ওঠতো দুখ পালে ৰছুল্লাহ ইছলামে। উতবাৰ লগতে আব্দুল্লাহ বিন শিহাব আজ-জুহৰি
আছিলে আৰু এজন মুশ্ৰিক আৰু এটা হয় নে সমানে একে সময়তে আক্ৰমণ কৰিছে। উৎবায়ু ফালৰ পৰা মানে ৰসুলামৰ গালে হেৰি পেলাইছে, পাথৰ পেলাইছে, এইফালে আব্দুল্লাহ বিন শিহাবেও পেলাইছে। আৰু তাৰে ফলত এটা পাথৰ বোলে ৰসুলামৰ কপালত লাগিলে, ৰসুলামে কপালত দুখ পালে, অৰ্থাৎ তেওঁ মুখত, দাঁতত, ওঠত, কপালত দুখ পাইছে, তেজ ওলাব ধৰিছে ৰসুলামৰ পৰা। তাৰপিছতে আব্দুল্লাহ বিন কামিয়া এজন ভাল খুব অশ্বাৰোহী সৈন্য আছিলে, মানে কুৰেশ্বৰ ফালৰ পৰা হৰ্চমেন। ৰসুলামক মানে কি হৈছে, তৰোৱালেৰে তেওঁ মানে বাহুত আক্ৰমণ কৰে। আব্দুল্লাহ বিন কামিয়াই ৰসুলামক এতিয়া নিজৰ তৰোৱালেৰে আক্ৰমণ কৰিছে, আৰু বাৰে বাৰে ৰসুলামৰ মানে ৰসুলামে কবচ পিন্ধি আছে, লোহাৰ কবচ। গতিকে কি কৰে, ৰসুলামৰ হাতৰ ফালে মানে হাতখনৰ ফালে আক্ৰমণ কৰে তৰোৱাল চলাই। কিন্তু সেই কবচৰ কাৰণে সেই তৰোৱালৰ আঘাত ৰসুলামৰ শৰীৰত নালাগে। তৰোৱালখন তাৰপিছত কি হৈছে, কবচটো ভেদ কৰিব নোৱাৰে। কিন্তু মানে তাৰ তৰোৱালখনৰ আঘাত ইমান প্ৰচণ্ড আছিল যে কবচতটো লাগিছে। গতিকে ইয়াৰ কাৰণে ইয়াৰ পিছত এই যুদ্ধৰ পিছত প্ৰায় এমাহ মান ৰসুলামৰ শৰীৰত এটা খুব বিষ থাকি যায়, মানে তেওঁ খুব বিষ অনুভৱ কৰে। গতিকে ইবনে কামিয়াৰ তৰোৱালখন এতিয়াতো ভেদ কৰিব নোৱাৰিলে, হয় নে নহয় ৰসুলামৰ। তাৰোপৰি মানে সি ৰসুলামৰ গাত আঘাত কৰিব নোৱাৰি কি কৰি তৰোৱালে একদম মুখত এটা জোৰদাৰ প্ৰহাৰ কৰিলে, আৰু মুখতো কি হৈছে, ৰসুলামৰ মানে লোহাৰ এটা হেলমেট পিন্ধি আছিলে। যাৰ ফলত কি হল, তাৰ তৰোৱালৰ আঘাত লাগি পেলাই সেই লোহাৰ যিটো হেলমেট আছিলে তাৰ দুডাল তাঁৰ ছিঙি গল, ছিঙি যায়, আৰু সেয়া ৰসুলামৰ গালত সোমাই যায়। দুডাল হেৰি গালত সোমাই যায়। তেতিয়া ইবনে কামিয়াই মানে দাম্ভিক সুৰত কয় যে, এয়া চোৱা মোৰ প্ৰহাৰ কেনেকুৱা, মই ইবনে কামিয়া হয়, গতিকে মোৰ মানে প্ৰহাৰ অত্যন্ত মানে শক্তিশালী। গতিকে এই সময়ত এই সকলোবোৰ আঘাতৰ ফলত ৰসুলামৰ মুখখন, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখখন মানে তেজেৰে ৰাঙলী হৈ যায়। তেওঁৰ মুখৰ তেজ মানে মচি মচি উত্তৰ দিয়ে যে, মই আল্লাহৰ ওচৰত দুৱা খুজিছো যে তোমালোকক যেন আল্লাহে পৰাস্ত্ৰ কৰে, তোমালোকক যেন আল্লাহে মানে অপদস্থ কৰে। সহিহ বুখাৰী আৰু মুছলিমত উল্লেখ আছে যে, এই আঘাতৰ ফলত ৰসুলামৰ ওপৰৰ দাঁত দুডাল মানে ভাঙিলে, আৰু তেওঁৰ মূৰত আঘাত পালে, মুখৰ পৰা তেজ ববলৈ ধৰিলে, আৰু সেই ৰসুলামে সেই তেজ মচি মচি কবলৈ আৰম্ভ কৰিলে যে আপোনালোকে প্লিজ মিউট কৰি থবচোন দেই। তাৰপিছতে আল্লাহৰ মানে ৰসুলামে কবলৈ ধৰিলে যে, আল্লাহৰ ৰসুলে সিহঁতক মানুহক আল্লাহৰ ৰাস্তালে মাতে, হয় নে নহয়, আৰু সিহঁতক মানে সাফল্যৰ ৰাস্তালে মাতে, আৰু সিহঁতৰ ৰচুলৰ মুখত আঘাত কৰে, তেওঁৰ দাঁত ভাঙে, কেনেধৰণৰ মানুহ এইখিনি, এই মানুহখিনি কিদৰে কৃতকাৰ্য হব। অৰ্থাৎ আল্লাহৰ ৰচুলটো হয় নে নহয়, আল্লাহৰ ৰচুলেটো মানুহক ভালৰ কাৰণে, মানুহৰ লাভৰ কাৰণেহে আল্লাহ তাআলাই ৰচুলক পঠিয়াই, নবীক পঠিয়াই, মানুহক হৃদায়তৰ ৰাস্তালে তেখেতে আহ্বান জনায়, হয় নে। গতিকে তেওঁতো মানুহৰ প্ৰতি কোনো হিংসা ভাৱ নাৰাখে, বিদ্বেষ ভাৱ নাৰাখে, বা মানুহক হিংস্ৰ হবলৈ যুদ্ধ কৰিবলৈ নকয়, বা আক্ৰমণ কৰিবলৈ নিশিকায়, হয় নে নহয়। তেওঁ শান্তিপূৰ্ণ ভাৱে নিজৰ কাম কৰে, তাৰ বিনিময়ত মানুহখিনি কি কৰে, আল্লাহৰ ৰচুলৰ ওপৰত আক্ৰমণ কৰে, তেওঁৰ বিৰুদ্ধে মানুহখিনি হিংস্ৰুক হৈ যায়। গতিকে এয়া কেনেধৰণৰ বিবেকহীন কাম মানে। গতিকে এনে মানুহেতো আল্লাহ তাআলাৰ শাস্তিৰহে যোগ্য, উচিত শাস্তি পাবই লাগে এওঁলোকে। এই সন্দৰ্ভতে আকৌ আল্লাহ তাআলাই আল্লাহ আজ্জা ওয়া জাল্লে মানে সূৰা আলে ইমৰানত 128 নম্বৰ আয়াতত এইদৰে নাজিল কৰিলে যে, লাইছা লাকা মিনাল আমৰি শাইউন আও ইয়াতুবা আলাইহিম আও ইউআযযিবাহুম ফাইন্নাহুম যালিমুন। যে ইয়া নবী, এয়া আপোনাৰ কাৰণে মানে এয়া মানে হেৰি নহয়, এয়া আপোনাৰ কাম নহয় যে আল্লাহ কাক মানে জালিমবোৰৰ মাজত কাক আল্লাহ শাস্তি দিয়ে, বা কাক আল্লাহ মাফ কৰি দিয়ে, সেয়া আল্লাহ তাআলাৰ মানে হেৰি ক্ষমতা, আল্লাহ তাআলাৰ সামৰ্থ্যৰ ভিতৰত এয়া আল্লাহ কাকো ৰসুলামৰ মানে কাম নহয়, ঠিক আছে। আত-তাবাৰানীয়ে এই ঘটনাটো বৰ্ণনা কৰিছে যে, ৰসুলামে কৈছিল যে, যি আল্লাহৰ ৰচুলৰ মুখত প্ৰহাৰ কৰিছে, আঘাত সানিছে, তেনে মানুহৰ ওপৰত আল্লাহৰ গজব পৰিব। এইদৰে কৈ ৰসুলাম অলপ পৰ মনে মনে থাকে, পুনৰ তেওঁ কয়, তাৰপিছত তেওঁ আল্লাহৰ ওচৰত আচলতে তৌবা কৰে, আৰু আল্লাহৰ ওচৰত মানে এই মানুহখিনি মাগফিৰাতৰ কাৰণে দুৱা কৰে, যে আল্লাহুম্মা গফিৰলি লিকাউমি ফাইন্নাহুম লা ইয়ালামুন, যে এ আল্লাহ মোৰ কওমক তুমি মানে মোৰ মানুহখিনিক তুমি ক্ষমা কৰি দিয়া, কাৰণ সিহঁতি নিজেই নাজানে সিহঁতি কি কৰি আছে। সহিহ মুছলিমতো এই একেটাই মানে কথা মানে একেটাই মানে হেৰি উক্তি বা ঘটনাত মানে সন্নিৱিষ্ট কৰা আছে। ৰসুলামে দোৱা কৰিছে, ৰাব্বি গফিৰলি লিকাউমি ফাইন্নাহুম লা ইয়ালামুন,
আল কাদি আল আয়াদে তেওঁৰ কিতাপ শিফাত এই ঘটনাৰ বিষয়ে উল্লেখ কৰি লিখিছে যে ৰাসূলুল্লাহ ইছলামে কৈছিল আল্লাহুম্মা ইহদি কাউমি ফাইন্নাহুম লা ইয়ালামুন, যে আল্লাহ মানে মোৰ কওমক তুমি হিদায়াত দিয়া, কাৰণ সিহঁতি নাজানে সিহঁতি কি কৰি আছে। আচল কথা হৈছে যে ৰাসূলুল্লাহ ইছলামে যেতিয়া মানে সেই যুদ্ধৰ মাজত নাই, গোটেই কথাখিনি যুদ্ধৰ মাজত চলি আছে, মানে ৰাসূলুল্লাহ ইছলামে ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ কাৰণে তেওঁ মানে অকণমান ৰ'ব লগা হ'ল। তাৰ আগতে তেওঁ যুদ্ধ কৰি আছিলে ৰাসূলুল্লাহ ইছলামেও, হয় নহয়? তেওঁ যেতিয়া ৰ'ব লগা হ'ল তেতিয়া তেওঁ মানে আচলতে তেওঁ অলপ দুখো লাগিছে। তেওঁ মানে এইটো ক'লে যে আল্লাহ, এই কমটোৱে মানে এই মানুহখিনিয়ে কেনেকে সফলতা লাভ কৰিব য'ত সিহঁতি নিজৰ ৰচুলক মানে ইমান ৰচুলৰ ওপৰত ইমান অত্যাচাৰ কৰে, ৰচুলৰ ওপৰত সিহঁতি আক্ৰমণ চলায়, নহয় জানো? কিন্তু কিবা ভাবি ৰাসূলুল্লাহ ইছলামে অলপ দেৰি পিছতে আকৌ মানে তেওঁ মানে অনুধাৱন কৰিলে ৰাসূলুল্লাহ ইছলামে যে এয়াতো তেখেতে এইদৰে কোৱাটো মানে মানুহখিনিৰ কাৰণে উচিত হোৱা নাই। আচলতে ৰাসূলুল্লাহ ইছলামে আপোনালোকে প্লিজ অকণ মিউট কৰি থব হা, মানে মাতটো বাৰে বাৰে ইকো হৈছে, দিগদাৰ হৈছে। তো ৰাসূলুল্লাহ ইছলামে মানে কাৰণ ৰাসূলুল্লাহ ইছলামে এই ধৰণে কোৱাটো উম্মতৰ কাৰণে আচলতে বদদুৱা হৈ যায়। বদদুৱা হৈ গ'ল হয়, হয় নহয়? কাৰণ আৰু বদদুৱাটো মানে ৰাসূলুল্লাহ ইছলামৰ বদদুৱাৰ পৰা উম্মতক কোনে বচাব? গতিকে ৰাসূলুল্লাহ ইছলামে যে কথাষাৰ যেতিয়া তেখেতে নিজে উপলব্ধি কৰিলে, নিজে অনুধাৱন কৰিলে, লগে লগে তেওঁ তাৰ কাৰণে আল্লাহৰ ওচৰত আচলতে দোৱা কৰিলে যে আল্লাহ, এই মানুহখিনিয়ে নাজানি কৰিছে, গতিকে তুমি এই মানুহখিনি মানে মাফ কৰি দিয়া, ক্ষমা কৰি দিয়া। কাৰণ একটো সিহঁতি ডাঙৰ গুনাহ কৰিছে মানুহখিনিয়ে, আল্লাহৰ ৰচুলৰ ওপৰত ৰচুলক আক্ৰমণ, হয় নে নহয়? ৰাসূলুল্লাহ ইছলামক আঘাত কৰা, তেওঁক কষ্ট দিয়া, সেইটো নিজে এটা ডাঙৰ গুনাহ। দ্বিতীয়তে আকৌ ৰাসূলুল্লাহ ইছলামে যেতিয়া আল্লাহ তাআলাৰ ওচৰত এইদৰে মানে চিকায়ত কৰে বা কমপ্লেইন কৰে, হয় নে, সেয়া উম্মতৰ কাৰণে এটা মানে ভয়ানক কথা হৈ যায়, উম্মতৰ কাৰণে এটা বদদুৱাৰ নিচিনা হৈ যায়। সেইকাৰণে ৰাসূলুল্লাহ ইছলামে লগে লগে দোৱা কৰিছে যে ইয়া আল্লাহ, মোৰ কম অজ্ঞ হয়, সেয়ে সিহঁতি আল্লাহৰ ৰচুলক মানে আক্ৰমণ কৰিছে, হয় নে, তেওঁক কষ্ট দিছে, কিন্তু তুমি সিহঁতৰ এই অপৰাধ মানে মাৰ্জনা কৰা, সিহঁতক তুমি ক্ষমা কৰা। আৰু এই সন্দৰ্ভতে যিটো আয়াত নাজিল হৈছিলে, ৰাসূলুল্লাহ ইছলামে যেতিয়া কৈছিলে যে মানে কি ধৰণৰ মানুহ এইখিনি, হয় নে নাই, সফলতা পাব, তাৰ সন্দৰ্ভতে যেতিয়া আল্লাহ তাআলাই এই আয়াতটো নাজিল কৰিছিলে যে সিহঁত জালিম হয় নে নহয়? আৰু জালিমক শাস্তি দিয়াটো বা সিহঁতক মাফ কৰাটো সেইটো আল্লাহৰ সিদ্ধান্ত। সেই সিদ্ধান্ত আল্লাহ তাআলাই নিজে ল'ব, হয় নে নহয়? আৰু এই ক্ষমতা আল্লাহ কাকো দিয়া নাই, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো দিয়া নাই। অৰ্থাৎ ৰাসূলুল্লাহ ইছলামৰ কাম হৈছে মানুহক আল্লাহৰ ৰাস্তাত দাৱাত দিয়া, হয় নে নহয়? মানুহক হিদায়তৰ ৰাস্তাটো দেখুৱাই দিয়া। কিন্তু মানুহ কোনোবা নাহিলে, কোনোবাই অমান্য কৰিলে, কোনোবাই কুফুৰ কৰিলে, গতিকে সেই মানুহক পিছত আল্লাহ হিদায়তৰ ৰাস্তালৈ আনিব নে আল্লাহ ক্ষমা কৰিব নে আল্লাহ সিহঁতক শাস্তি দিব, হয় নে, যাৰ ফলত সেই মানুহখিনিয়ে জান্নাতে পাব নে জহন্নামে পাব, সেই কথাটোৰ সেই মানে সেইটো সিদ্ধান্ত ল'বলৈ আল্লাহ কাকো ক্ষমতা দিয়া নাই। সেই ক্ষমতা সম্পূৰ্ণ আল্লাহ তাআলাৰ ওচৰত, হয় নে নহয়? গতিকে যদি মানুহৰ মানে ৰাসূলুল্লাহ ইছলামে যদি এই বস্তুটো মানে সিদ্ধান্ত ল'ব নোৱাৰে যে কোন মানুহ জান্নাত যাব, কোনোবা জহন্নাম যাব, হয় নে নহয়? সেই মানুহজনে কোনোবাই শাস্তি পাব নে তেওঁ ক্ষমা পাব আল্লাহ তাআলাৰ ফালৰ পৰা, হয় নে নহয়? তাত ৰাসূলুল্লাহ ইছলামৰ একো মানে তেওঁৰ কোনো ক্ষমতা নাই, একো কৰিব নোৱাৰে, কোনো ইখতিয়াৰ নাই। গতিকে আন মানুহৰ কাৰণে, হয় নে নহয়, যে মানে এই ক্ষমতা আল্লাহ দিছে নে আন মানুহক, এই সামৰ্থ্য আল্লাহ মানে এই ইখতিয়াৰ আল্লাহ তাআলাই দিছে নে, যে মানে আন মানুহে আল্লাহৰ এই সিদ্ধান্তত, এই ক্ষমতাত হস্তক্ষেপ কৰিব পাৰে নে, নহয় জানো? সেইকাৰণে আমি নিজেও ভাবি চোৱা উচিত। আমাক মানে আমি যেতিয়া কথা কওঁ, ধৰক কাৰোবাৰ ওপৰত খং উঠিলে, কোনোবাই কিবা এটা অন্যায় কৰিলে, তাৰ ভিতৰত মানুহে কেনেকে কৈ দিয়া হয় ন, যে কিয়ামতৰ দিনাখন তোমাক আল্লাহ চাব, তোমাক মাফ নকৰো, হয় নে নহয়, কেতিয়াও এৰি নিদিওঁ। গতিকে এই ধৰণৰ কথা কোৱা আচলতে উচিত নহয়, এইবোৰ ভাল কথা নহয়, হয় নে নহয়? আৰু এজন মুছলমানক মানে এই ধৰণৰ কথা কোৱাটো শোভাও নিদিয়ে। আৰু উল্টা এনেধৰণৰ কথা আচলতে নিজৰ কাৰণেও গুনাহৰহে মানে জৰিয়া হ'ব পাৰে, নিজৰ কাৰণেহে মানে বিপদ মাতি অনাৰ জৰিয়া হ'ব পাৰে। আৰু এটা চাব পাৰি যে ৰাসূলুল্লাহ ইছলামক যেতিয়া আল্লাহ তাআলাই কৈছে যে আপোনাৰ মানে মানুহক কাক আল্লাহ মাফ কৰিব, কাক শাস্তি দিব, সেইটো আল্লাহ কাকো জনোৱাও নাই আৰু নজনায়ো, আৰু সেই ক্ষমতা সম্পূৰ্ণ আল্লাহ নিজৰ ওচৰত ৰাখিছে, হয় নে নহয়? গতিকে ৰাসূলুল্লাহ ইছলামকে যেতিয়া দিয়া নাই, সেই বিষয়ে কোনো ধৰণৰ মানে কোনো ইখতিয়াৰ আল্লাহ তাআলাই, হয় নে, গতিকে আন মানুহক দিছেনে, হয় নে নহয়? গতিকে আমি দেখা পাওঁ, বহুত ঠাইত আমি মানুহে দেখা পাওঁ যে মানুহে গুনাহ মাফৰ কাৰণে, কোনোবা হেৰিৰ কাৰণে, মানুহৰ স্বভাৱ আছে নহয় যে মানুহে পটকে বুজুৰ্গৰ কাষ চাপিব পাৰে, হয় নে নহয়?
গতিকে ৰসুল ইছলামক যি ক্ষমতা আল্লাহ দিয়া নাই, গতিকে কোনো বুজুৰ্গক আল্লাহ সেই ক্ষমতা দিছেনে? হয় নহয়? গতিকে মুছলমানে আচলতে নিজৰ কথা বতৰাৰ ক্ষেত্ৰত মানে খুব সচেতন হব লাগে। বা যি কি নহওক, এতিয়া যুদ্ধ ক্ষেত্ৰলৈ চাওঁ যে কুৰেশ্বটো সম্পূৰ্ণ চেষ্টা কৰি আছিল যে ৰসুল ইছলামক এই সুযোগতে হত্যা কৰিব, কিন্তু এই চেষ্টা বিফল কৰিলে, হয় নে নহয়, এজন চাহাবাই। আৰু তাৰ আগতে ইতিমধ্যে 7জন আনচাৰী চাহাবা শ্বহীদ হৈছে। 2জন চাহাবা এতিয়া খালি ৰসুল ইছলামৰ ওচৰত আছে, মুহাজিৰ চাহাবা ছাদ বিন আবি ৱাক্কাছ আৰু তালহা বিন উবেইদুল্লাহ। তেওঁলোক দুয়ো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আছিল। দুয়ো অতি বীৰত্বৰে সাহসেৰে অক্লান্তভাৱে যুঁজ দি গৈছে। আৰু সিহঁতৰ মানে কুৰেশ্বৰ প্ৰত্যেক আক্ৰমণত, প্ৰত্যেকটো প্ৰহাৰৰ মানে সন্মুখীন হৈছে, প্ৰতিৰোধ কৰিছে। এনেকুৱা লাগিছে যেন 2জন মানুহ নহয়, মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাৰিওফালে কেইবাজনো সৈন্য আছে। যিফালৰ পৰাই সিহঁতি আক্ৰমণ কৰে, তেওঁলোকে গৈ মানে ৰসুল ইছলামৰ গাত মানে সেই আক্ৰমণৰ হেৰিটো প্ৰহাৰটো পৰিব নিদিয়ে। তেওঁলোকে গৈ সেইটো নিজৰ গাত পাতি লয়। গতিকে ৰসুল ইছলামে ইফালে নিজেও যুদ্ধ কৰি আছে। তেওঁ মূৰত, মুখত, ওঠত মানে আঘাত পাইছে, আৰু তেজ ওলাইছে। তাৰ মাজতো তেওঁ কি কৰিছে, ৰসুল ইছলামে নিজৰ খাপৰ পৰা কাঁড় উলিয়াই ছাদক দি আছে। কাৰণ ছাদ বিন আবি ৱাক্কাছ তেখেত এজন ভাল ধনুৰ্বিদ আছিলে। আৰু তেওঁক কাঁড়ৰ মানে যোগান ধৰি আছে ৰসুল ইছলামৰ ফালৰ পৰা। আৰু ৰসুল ইছলামে কৈ আছে যে কাঁড়ডাল মাৰা ছাদ, মোৰ পিতৃ মাতৃ তোমাৰ ওপৰত কুৰবান। ঠিক আছে? গতিকে মোৰ পিতৃ মাতৃ তোমাৰ ওপৰত কুৰবান, এই কথাষাৰ ৰসুল ইছলামে একমাত্ৰ ছাদ ৰাদিয়াল্লাহু আনহুকে কৈছিলে। চাহাবাসকলে ৰসুল ইছলামক কয় যে ইয়া ৰাসূলুল্লাহ, আপোনাৰ ওপৰত আমাৰ পিতৃ মাতৃ কুৰবান, হয় নে নহয়? কিন্তু ৰসুল ইছলামে যদি মানে তেখেতৰ কোনো মানুহকে কোৱা নাই এই কথাষাৰ, একমাত্ৰ যদি কৈছে সেইজন হৈছে ছাদ বিন আবি ৱাক্কাছ। গতিকে এয়া তেখেতৰ কাৰণে এটা বিৰল সন্মান, এটা প্ৰিভিলেজ। কাৰণ তেখেতৰ যিটো দক্ষতা আছিলে, যুদ্ধৰ ক্ষেত্ৰত তেখেতে যিটো দক্ষতা দেখিলে, তাৰ কাৰণে তেখেত এই বিৰল সন্মানৰ অধিকাৰী হল। তেওঁৰ লগতে আৰু এজন চাহাবা আছিলে, তেওঁ হৈছে তালহা বিন উবেইদুল্লাহ। তাৰপিছতে তেখেতৰ প্ৰথম অৱস্থাত মানে এতিয়া অলপ আগৰ কথাখিনি কৈ আছে না, মানে অলপ আগা পিছাটো হৈ আছে, যে তেখেতৰ কি হৈছে, আনচাৰ চাহাবী কেইজনৰ লগত ৰসুল ইছলামক মানে সুৰক্ষা দি আছে, যুদ্ধ কৰি আছে। আৰু যেতিয়া সকলো আনচাৰ চাহাবা শ্বহীদ হল, তালহা ৰাদিয়াল্লাহু আনহুৱে অকলে যুদ্ধ কৰি গল। জাবিৰ ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে এই যুদ্ধখন মানে তালহা মানে এই যুদ্ধতেই তালহা ৰাদিয়াল্লাহু আনহু মানে আঘাতপ্ৰাপ্ত হল। তেওঁৰ আঙুলিবোৰো মানে একদম মানে খুব বেছিকে তেওঁ দুখ পালে হাতত। তাৰ ফলত কি হল, তেওঁৰ আঙুলিবোৰ মানে পেৰালাইজ হৈ গল পিছলে। আল হাকিমে তেওঁৰ কিতাপ আল ইকলিলত লিখিছে যে সেইদিনাখন তালহাই শৰীৰত 30টা নে 35টা আঘাত পাইছিলে, আৰু তেওঁৰ হাতৰ আঙুলিবোৰ পেৰালাইজ হৈ গৈছিলে, অসাৰ হৈ পৰিছিলে হাতৰ আঙুলিখিনি। সহিহ বুখাৰীটো আছে, কাইছ বিন আবি হাজিমে কৈছে যে মই তালহাৰ হাত দুখন দেখিছো, আৰু সেইখন হাতখন দেখিছো যিখন হাতে তৰোৱাল চলাইছিলে বা আক্ৰমণ কৰিছিলে, সেইখন মানে অসাৰ হৈ পৰিছিলে। কাৰণ তেওঁ উহুদৰ যুদ্ধত ৰসুল ইছলামৰ সুৰক্ষা তেখেত আছিলে, সুৰক্ষা প্ৰদান কৰিছিলে। ৰসুল ইছলামে এই যুদ্ধৰ পিছত কৈছিলে, ৰসুল ইছলামে কৈছিলে, কোনোবাই যদি জীৱিত শ্বহীদক চাব খোজে, হয় নে, যে এই পৃথিৱী চলাফিৰা কৰি আছে, তেন্তে সেইজন হৈছে তালহা বিন উবেইদুল্লাহ, তেওঁক চালেই হল। অৰ্থাৎ জীৱিত অৱস্থাতে তালহা বিন উবেইদুল্লাহ শ্বহীদৰ মৰ্তবা লাভ কৰিলে। গতিকে এই হাদিছ তিৰমিজি আৰু ইবনে মাজাত আছে। আয়েশা ৰাদিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে, যেতিয়াই উহুদৰ প্ৰসংগ ওলায়, আবু বকৰে কয় যে সেই দিনটো তালহাৰ আছিল। আৰু আবু বক্কৰ তালহাৰ বীৰত্ব সাহসিকতাৰ প্ৰশংসা কৰি কবিতা ৰচনা কৰিছিল। আৰু এটা শাৰী এইদৰে কৈছিলে যে ইয়া তালহা, জান্নাত তোমাৰ অপেক্ষাত আছে, যিদৰে নিজৰাৰ পানীয়ে মানে হৰিণাৰ অপেক্ষাত থাকে, যাতে হৰিণাই আহি সেই জল পান কৰে। অৰ্থাৎ জান্নাতো মানে অপেক্ষাত আছে যে কোনদিনাখন তালহা আহি জান্নাতত প্ৰৱেশ কৰিবহি। গতিকে এই কঠিন সময়খিনিত তেখেতে মানে ৰসুল ইছলামক মানে আল্লাহ তাআলাইও ৰসুল ইছলামৰ কাৰণে মানে আৰু মুছলমানৰ কাৰণে গায়বী সহায় আগবঢ়াইছিলে। ছাদ ৰাদিয়াল্লাহু আনহুৱে উল্লেখ কৰিছে, উহুদৰ দিনাখন মানে তেওঁ দেখা পাইছিলে একদম বগা শুভ্ৰ বস্ত্ৰ পৰিধান কৰা 2জন ব্যক্তি। তেখেতসকলে অতি দক্ষতাৰে আৰু খুব ক্ষিপ্ৰতাৰে তেখেতসকলে ৰসুল ইছলামক সুৰক্ষা প্ৰদান কৰিছিলে। তাৰপিছতে ছাদে কৈছে
যে মই এই দুজন ব্যক্তিক উহুদৰ আগতেও কেতিয়াও দেখা নাই আৰু সেইদিনাখনৰ পাছতো আৰু তেওঁলোকক কেতিয়াও দেখা নাই আৰু তেনেধৰণৰ কোনো মানুহ মই দেখা নাই সেই ধৰণৰ মানে বস্ত্ৰ পৰিধান কৰা। ঠিক আছে, গতিকে অন্য এটা প্ৰসংগতে ছাদে কৈছে যে এই দুজন আচলতে জিবৰিল আলাইহিছ ইছলাম আৰু মিকাইল আলাইহিছ ইছলাম আছিলে। গতিকে এই কথাটো সহি বুখাৰীত উল্লেখ আছে। এই ঘটনাসমূহ খুব অতৰ্কিতে সংঘটিত হৈছিলে এতিয়া, কাৰণ কেলে মানে খালিদ বিন ৱালিদে আহি অতৰ্কিতে আক্ৰমণ কৰিছিলে, হয় নে নহয়? আৰু আন চাহাবাসকলে ইতিমধ্যে যিসকল চাহাবা অলপ দূৰত আছিলে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা, তেওঁলোকে ঘটনাটো অনুধাৱন কৰাৰ আগতেই মানে সকলোবোৰ ঘটি গ'ল ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওচৰত, কাৰণ তেওঁলোকে এইফালে ব্যস্ত হৈ আছে, হয় নে নহয়? তেওঁলোকে মানে তেওঁলোকে ইতিমধ্যে গম পোৱা হলে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি টাৰ্গেট কৰা হৈছে, তেওঁলোকে জনাই নাই আন চাহাবাসকলে, তেওঁলোক লগে লগে আহিলেহেঁতেন, কিন্তু আৰু ৰাসূলুল্লাহ ছাল্লাল্লাহু তেতিয়া আঘাতপ্ৰাপ্ত নহলহেঁতেন, কিন্তু দুৰ্ভাগ্যবশত তেওঁলোকে ঘটনাটো বুজি মানে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওচৰ পাইহি মানে ইতিমধ্যে 9 জনৰ ভিতৰত 6 জন চাহাবা শ্বহীদ হয়, এজন গুৰুতৰভাৱে আহত হয়, আৰু ৰাসূলুল্লাহ ছাল্লাল্লাহু এই যুদ্ধত মানে সেই সময়ত ইতিমধ্যে যথেষ্ট আঘাত পায়, মানে আহত হয় শৰীৰত, দুখ পায়। গতিকে খালিদ বিন ৱালিদ আৰু মুশ্ৰিক সৈন্যৰ মানে যিটো আক্ৰমণ আছিলে, অতৰ্কিতে মানে যিটো আক্ৰমণ কৰিলে, সেই কথা তেওঁলোকে যেতিয়া উপলব্ধি কৰিলে আৰু লগে লগে তেওঁলোকে অনতিপলমে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওচৰত তেওঁলোক আহি উপস্থিত হল, চাহাবাসকল আহি পেলাই, কেইজনমান চাহাবা আহি আৰু তেওঁলোকে আহি ৰাসূলুল্লাহ ছাল্লাল্লাহু ঘেৰি ধৰিলে নিজৰ শৰীৰৰ দ্বাৰা, নিজৰ অস্ত্ৰৰ দ্বাৰা, আৰু তেওঁলোকে ৰাসূলুল্লাহ ছাল্লাল্লাহু চাৰিওফালে এক বেষ্টনী তৈয়াৰ কৰিলে। ঠিক আছে, গতিকে উপস্থিত হোৱা যিজন প্ৰথম ব্যক্তি আছিলে, যেতিয়া চাহাবাসকলে গম পালে ন যে ৰাসূলুল্লাহ ছাল্লাল্লাহু মানে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে, তেওঁক টাৰ্গেট কৰা হৈছে, গতিকে প্ৰথম যিজন ব্যক্তি আছিলে সেইজন হৈছে আবু বকৰ ছিদ্দিক। তেওঁ আহি মানে যিজন ৰাসূলুল্লাহ ছাল্লাল্লাহু গুহাৰ সংগী আছিলে, হয় নহয়, গতিকে তেওঁ আহি প্ৰথম উপস্থিত হয়। ইবনে হিচামে তেখেতৰ কিতাপ ইবনে হিবানে তেখেতৰ কিতাপ সহিহত আয়েশা ৰাদিয়াল্লাহু আনহাই বৰ্ণনা কৰা এই ঘটনাটো এইদৰে উল্লেখ কৰিছে যে আবু বকৰে কৈছে, উহুদৰ দিনাখন যেতিয়া সকলোৱে ৰাসূলুল্লাহ ছাল্লাল্লাহু এৰি আঁতৰি গৈছিল, অৰ্থাৎ প্ৰথম অৱস্থাত সৈন্যসকল যুদ্ধত ব্যস্ত আছিলতো, জিকিও আছিল, গতিকে ৰাসূলুল্লাহ ছাল্লাল্লাহু ওচৰত এক প্ৰকাৰ মানে থকাৰ কোনো প্ৰয়োজন নাছিলে, তেওঁলোকে ভবাও নাছিলে যে হঠাৎ আক্ৰমণ কৰিব, তাৰপিছতে আবু বকৰ ছিদ্দিকে কৈছে যে মই প্ৰথম উভতি গৈছিলো ৰাসূলুল্লাহ ছাল্লাল্লাহু ওচৰলৈ, আৰু তেওঁক দেখা পালো, দূৰৰ পৰাই দেখা পালে, ৰাসূলুল্লাহ ছাল্লাল্লাহু সন্মুখত এজন ব্যক্তিয়ে তেওঁক ঢাল হিচাপে কাৰ বাৰু হেৰি হৈছে, অন হৈ আছে, অকমান অফ কৰি থবচোন দেই, মিউট কৰি থব। মানে ৰাসূলুল্লাহ ছাল্লাল্লাহু কি কৰিছে, এজন মানে তেওঁ আবু বকৰে কৈছে যে তেওঁৰ মানে সন্মুখত এজন ব্যক্তি, ক'ত আছিলো, ৰাসূলুল্লাহ ছাল্লাল্লাহু মানে আবু বকৰ ইতিমধ্যে আহি আছে ৰাসূলুল্লাহ ছাল্লাল্লাহু ফালে, আৰু তেওঁ দেখিছে যে ৰাসূলুল্লাহ ছাল্লাল্লাহু অকলে যুদ্ধ কৰিছে, আৰু তেওঁৰ সন্মুখত এজন ব্যক্তি মানে শত্ৰুৰ মানে মোকাবিলা কৰি আছে। তাৰপিছত তেতিয়া আবু বকৰে ভাবিলে যে তেওঁ মানে যেন, তেওঁ মনে মনে মানে নিজকে কলে, সেয়া যেন তালহা হয়, তালহা বিন উবাইদুল্লাহ, মোৰ পিতৃ মাতৃ তোমাৰ ওপৰত কুৰবান হওক, এয়া তালহা, এয়া যেন তালহা হয়। তেওঁ মানে মনে মনে এইটো দোৱা কৰি আহি আছে, তেওঁৰ মনে শংকা হৈছে কোনবা হয়, শত্ৰুৰে ব্যক্তি নে তালহাই হয়, ৰাসূলুল্লাহ ছাল্লাল্লাহু ৰক্ষাই কৰিছে নে আক্ৰমণে কৰিছে ধৰিব পৰা নাই তেওঁ, গতিকে তেওঁ দূৰৰ পৰা দেখি আহি আছে, আৰু তেওঁ আহি থাকোতে ৰাস্তাতে তেওঁ আবু উবেইদা বিন জাৰ্ৰাহক লগ পালে। তেওঁ আন এফালৰ পৰা তীব্ৰ বেগে আহি আছে ৰাসূলুল্লাহ ছাল্লাল্লাহু ফালে, আবু উবেইদা বিন জাৰ্ৰাহ। গতিকে তেতিয়া আবু বকৰে কলে যে আমি দুইজন, অৰ্থাৎ আবু বকৰ আৰু আবু উবেইদা দুইজন আহি অতি সোনকালে আহি ৰাসূলুল্লাহ ছাল্লাল্লাহু ওচৰ পালোহি, আমি দুয়ো ৰাসূলুল্লাহ ছাল্লাল্লাহু আঘাত পোৱা ঠাইবোৰ মানে ঠিক কৰিবলৈ, মানে হেৰি কৰিবলৈ, শুশ্ৰূষা কৰিবলৈ ব্যস্ত হৈ গলো ঠিক কৰাত। আমি আহি দেখা পালো যে তালহাও অতি গুৰুতৰভাৱে আহত হৈছে। ৰাসূলুল্লাহ ছাল্লাল্লাহু আমাক কলে যে তোমালোকে তোমালোকৰ ভাতৃক প্ৰথমতে চোৱা, তেওঁৰ শুশ্ৰূষাৰ বেছি প্ৰয়োজন। তাৰমানে আবু বকৰ ছিদ্দিক আৰু আবু উবেইদা দুইজন ব্যস্ত হৈ গল না ৰাসূলুল্লাহ ছাল্লাল্লাহু লগত, ইফালে তালহাও মানে হেৰি হৈছে। তেতিয়া ৰাসূলুল্লাহ ছাল্লাল্লাহু বাৰে বাৰে কৈ আছে যে তোমালোকে মোক এৰি মানে তালহাক চোৱা। তেতিয়া আবু বকৰে কৈছে যে মই দেখা পালো যে হেলমেটৰ দুডাল লোহাৰ তাৰ মানে দুডাল ৰিং ৰাসূলুল্লাহ ছাল্লাল্লাহু গালত সোমাই পৰিছে, মই উলিয়াবলৈ চেষ্টা কৰিছো। তেতিয়া আবু উবাদা বিন জাৰ্ৰাই যে আবু বকৰ, যে আল্লাহৰ আস্তে তোমাক অনুৰোধ কৰিছো এই কামটো মোক কৰিবলৈ দিয়া। তেওঁ ৰাসূলুল্লাহ ছাল্লাল্লাহু আচলতে দুখ পাব বুলি ভয় কৰি বা কষ্ট যাতে নাপায় তাৰ কাৰণে অতি মানে সাৱধানে লাহে লাহে
আৰু নিজৰ মুখেদি মানে আবু উবাদাই কি কৰিছে এই লোহাৰ তাঁৰ কেইডাল উলিয়াবলৈ ধৰিলে তাতে ৰসুল আসলামে দুখ নাপায় মানে ভাবক ৰসুল আসলামৰ মানে মুখত সেই তাঁৰ কেইডাল সোমাই আছে গালৰ ভিতৰত আৰু গৈ একদম দাঁত মানে দাঁতকেইটা খুচি ধৰিছে লগতে তাঁৰডাল ওলালে অলপ দেৰি পিছতে লগতে কিন্তু ৰসুল আসলামৰ সন্মুখৰ দাঁত এটাও উঘাল খাই গল গতিকে আবু উবাদাই তাৰপিছতে তাৰ লগতে ৰসুল আসলামৰ মানে সেই হেৰিত সোমাই থকা কাঁড় এডাল উলিয়ালে কবচত সোমাই থকা কাঁড় এডাল উলিয়ালে তেতিয়া আবু বকৰে কৈছে যে মই ওচৰ চাপি আহিলো দ্বিতীয়ডাল তাঁৰ উলিয়াবৰ কাৰণে আৰু এডাল তাঁৰ সোমাই আছে তাৰ মুখত হয় নে নহয় মই আবু উবাদাক সহায় কৰিবলৈ হাত আগবঢ়ালো তেতিয়া আবু উবাদাই পুনৰ মোক অনুৰোধ কৰিলে যে আবু বকৰ আল্লাহৰ বাস্তে তোমাক ভিক্ষা কৰিছো যে মোক কৰিবলৈ দিয়া অৰ্থাৎ হেতাৰ ওপৰত নকৰিবা কাৰণ আবু বকৰো সেই সময়ত বেছ উদ্বিগ্ন হৈ আছিলে হ'বলগীয়া কথা ভাবকচোন ইফালে চাৰিওফালে যুদ্ধ আৰু ইফালে তেওঁলোক মানে ৰসুল আসলামৰ আঘাতপ্ৰাপ্ত তাৰপিছত আবু উবাদাই কি কৰিলে নিজৰ মুখেৰে লাহে লাহে তেওঁ দ্বিতীয়ডাল তাঁৰ মানে অতি সাৱধানে তেওঁ লাহে লাহে টানিবলৈ ধৰিলে আৰু অৱশেষত এটা পাকত সেইডাল ওলাই আহিল তাৰপিছত ৰসুল আসলামে কথা কব পৰা হৈ এতিয়া কি কৰিলে পুনৰ কলে সেয়া তোমালোকে যোৱা ভাতৃক চোৱাকৈ তেওঁ সহায়ৰ বেছি প্ৰয়োজন গতিকে আবু বকৰ ছিদ্দিকে কৈছে যে ৰসুল আসলামৰ কাম হৈ যোৱাৰ পিছত আমি তালহাৰ ওচৰলৈ গলো আৰু দেখিলো তেওঁৰ গোটেই শৰীৰত তৰোৱালৰ কাঁড়ৰ আঘাত ইতিমধ্যে আৰু কেইজনমান চাহাবাও ৰসুল আসলামৰ ফালে উভতি আহিছিলে ইতিমধ্যে কাৰণ আবু উবাদা আৰু আবু বকৰ যেতিয়া আহি পালেহি তেতিয়া আৰু কেইজনমান চাহাবা আহিছিলে তেওঁলোক হৈছে আবু দুজানা মুছাব বিন উমেৰ আলী বিন আবি তালিব চাহাল বিন হুনেইফ মালিক বিন সিনান তেখেত হৈছে আবু সঈদ খুদ্ৰীৰ মানে পিতৃ তাৰপিছত উম্মে আমাৰা নুচৈবা বিনতি কাব আল মাজিনিয়া এখেত হৈছে এগৰাকী নাৰী এখেতক খুব মানে বীৰত্বৰে সেইদিনাখন ৰসুল আসলামৰ হিফাজত কৰিছিলে একদম তেওঁ পুৰুষৰ দৰে তেখেতে যুদ্ধ কৰিছিলে সেইদিনাখন আমি পিছত দেখা পাম তেখেতৰ সেইটো তাৰপিছত আছিলে কাটাদা বিন আন নুমান উমাৰ বিন খাত্তাব হাতিব বিন আবি বালতাহ আৰু আবু তালহা গতিকে এই কেইজন চাহাবাও মানে আচলতে আবু বকৰ আৰু আবু উবাইদাৰ লগে লগে আহি ৰসুল আসলামৰ আগত উপস্থিত হৈছিলে ইতিমধ্যে যেতিয়া আবু বকৰ আৰু আবু উবাইদাই মানে ৰসুল আসলামৰ সেই তাৰ সেইকেইডাল ওলোৱাৰ ব্যৱস্থা কৰি আছিলে এওঁলোকে কি কৰিছে তেওঁলোকক মানে আগুৰি ধৰিলে আৰু শত্ৰু আক্ৰমণৰ মানে প্ৰতিৰোধ কৰিবলৈ ধৰিলে গতিকে মানে ভাবক মানে কিমান ধৈৰ্য সহকাৰে কিমান নিজকে মানে সুস্থিৰ ৰাখিব লগা হৈছিলে না তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব লগা হৈছিলে সেই যুদ্ধ ক্ষেত্ৰৰ মাজত এইফালে কি হৈছে সিহঁতে যেতিয়া দেখিলে মুশ্ৰিক খিনিয়ে যে এইকেইজন চাহাবা আহি গৈছে অলৰেডি 9-10জন চাহাবা আৰু আহি গৈছে ৰসুল আসলামৰ হিফাজতৰ কাৰণে সিহঁতৰ আৰু মানুহ আহিব মানে ক্ৰমান্বয়ে সিহঁতৰো সৈন্য সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে ৰসুল আসলামৰ ওচৰত কাৰণ সিহঁতৰ এতিয়া মেইন টাৰ্গেট হৈছে ৰসুল আসলাম এতিয়া যুদ্ধখন মানে ৰসুল আসলামৰ আশে পাশে ঘনীভূত হবলৈ ধৰিলে আৰু মানে আৰু আগতকৈও বেছি মানে তুমুল যুদ্ধলৈ পৰিণত হল আগতকৈ বেছি ভয়ানক যুদ্ধলৈ পৰিণত হল এতিয়া এইবাৰ ৰসুল আসলামৰ এতিয়া তেওঁ মানে সেইবোৰ ওলালে তেওঁৰ হেৰিও মানে কাঁড় চাৰ ওলোৱা হল এতিয়া ৰসুল আসলামৰ কি হৈছে তেওঁৰ মানে আকৌ যুদ্ধত ৰসুল আসলামৰ আকৌ যুদ্ধত তেওঁ নামি পৰিলে ৰসুল আসলামক আকৌ আক্ৰমণ কৰিলে তাৰপিছতে কি হল এইদৰে ৰসুল আসলামৰ যুদ্ধত নামি পৰিলে সেই সময়তে কি কৰিছিলে শত্ৰুপক্ষৰ ফালৰ পৰা আবু আমিৰ বুলি যিটো আছিলে আল ফাছিক সেই যে আনচাৰ মানুহটো আছিলে সি গৈ পেলাই কুৰেশ্বৰ লগ লাগিছিলে হয় নে নহয় হজৰত হানজালা ৰাজুৰ বাপেক আছিলে ফাছিক হৈ গৈছিলে হয় নহয় সেই মানুহটোৱে কি কৰিছে ইতিমধ্যে যেতিয়া মানে কুৰেশ্বৰ আক্ৰমণ বৃদ্ধি পালে সি কি কৰিছে সেই ঠাইবোৰত বিভিন্ন গাঁত খান্দিবলৈ ধৰিলে যাতে শত্ৰুপক্ষ সেই গাঁতত পৰিব পাৰে আৰু এইদৰে কৰি থাকোতে কি হৈছে ৰসুল আসলামো গৈ পেলাই এপাকত গৈ সেই গাঁততে তাতে পৰিলেগে আৰু ফলত ৰসুল আসলাম এতিয়া কি হল আঁঠুটো দুখ পালে তাৰপিছত আলী আৰু তালহাই দেখিলে আৰু লগে লগে ৰসুল আসলামক সেই গাঁতৰ পৰা উঠি অহাত সহায় কৰিলে গতিকে নফি বিন জুবেইৰে কৈছে এজন মুহাজিৰে কোৱা শুনিছিলো যে মই উহুদৰ দিনাখনৰ মই সাক্ষী আছিলো আৰু দেখিছিলো যে সকলো ফালৰ পৰা ৰসুল আসলামৰ ওপৰত কাঁড় মানে বৰ্ষিবলৈ ধৰিছে কাঁড় বৰ্ষণ হৈ আছে মানে সকলোৰে মানে যিটো লক্ষ্য হৈছে যে মানে এতিয়া আক্ৰমণৰ যিটো মানে কেন্দ্ৰবিন্দু হৈছে সেয়া হৈছে ৰসুল আসলাম কিন্তু তেওঁ কৈছে যে কোনো এডাল কাঁড়ে ৰসুল আসলামক হিট কৰিব পৰা বা
মানে লক্ষ্য ভেদিব পৰা নাছিলে, অৰ্থাৎ শত্ৰুৰ যিটো টাৰ্গেট আছিলে, লক্ষ্য আছিলে, সেইটো বিফল হৈছিলে। গতিকে ভাবক সেই সময়ত ৰাসূলুল্লাহ ইছলামৰ ওপৰত কেনেকুৱা ধৰণৰ আক্ৰমণ হৈছে। সিহঁতি চবকে বাদ দি দিয়া মুশ্ৰিকখিনি কি কৰিছে, ৰাসূলুল্লাহ ইছলামক আক্ৰমণ কৰিবলৈ ধৰিছে। আকৌ ৰাসূলুল্লাহ ইছলামৰ চাওক কিমান সাহসী, এই সকলোবোৰ তেওঁ মোকাবিলা কৰি আছে, কিন্তু ইতিমধ্যে তেওঁ মুখত, মূৰত, আঁঠুত, হয় নহয়, ওঠত, সকলো ঠাইতে দুখ পাইছে। আৰু তাৰপিছত তেওঁৰ দেহৰ পৰা মানে তেজো বৈ গৈ আছে। আৰু এই সময়ত ৰাসূলুল্লাহ ইছলাম খুব এটা সৰু কম বয়সৰো নাছিলে, হয় নে নহয়, তেখেতৰ সময়ত প্ৰায় 55 বছৰমান বয়স হৈছিলে। সেই সময়তো ৰাসূলুল্লাহ ইছলাম অতি বীৰত্বৰে শত্ৰুৰ লগত মানে যুদ্ধ কৰি আছিলে। সেই সময়তে আন এক মুশ্ৰিক আব্দুল্লাহ বিন শিহাব আল জুহুৰি, সি মানে আন এজনক কলে যে মোক মুহাম্মাদৰ ওচৰলৈ লৈ বলা, অৰ্থাৎ তেওঁ ক'ত আছে মোক দেখুৱাই দিয়া, আৰু আল্লাহৰ শপত তেওঁক যদি মই হত্যা কৰিব নোৱাৰো তেন্তে মই নিজেও মানে জীয়াই থকাৰ কোনো অৰ্থ নাই। অৰ্থাৎ সেই সময়ত সকলোৰে মানে সেই একেটাই মানে হেৰি, সিহঁতি মুশ্ৰিকবোৰৰ সৈন্যবোৰো আহি আছে, সিহঁতি মানে এতিয়া ৰাসূলুল্লাহ ইছলামক বিচাৰি আছে যে কি ধৰণে মানে তেওঁক পালে মানে হত্যা কৰিব। কিন্তু সি যেতিয়া সেই কথাষাৰ যেতিয়া আন এজন মুশ্ৰিকক কৈ আছিলে, আব্দুল্লাহ বিন শিহাবে, সেই সময়ত ৰাসূলুল্লাহ ইছলাম আচলতে তাৰ একদম কাষতে আছিলে, কিন্তু সি দেখা পোৱা নাছিলে, আৰু সি চিঞৰি আছে যে মোক মুহাম্মাদক দেখুৱাই দিয়া, মুহাম্মাদক দেখুৱাই দিয়া। সেই সময়তে আন এজন মুশ্ৰিক ছাফৱান, তেওঁ আহি পেলাই, তেওঁ খং উঠিছে, তেওঁ আব্দুল্লাহৰ ওচৰলৈ আহি পেলাই কলে যে তুমি ৰাসূলুল্লাহ ইছলামক মুহাম্মাদক আক্ৰমণ নকৰা কেনে, তেওঁতো ওচৰতে আছে। কিন্তু আচলতে আব্দুল্লাহ ৰাসূলুল্লাহ ইছলামক দেখাই নাই। তেতিয়া আব্দুল্লাহ আকৌ কৈছে যে শপত খাই কৈছো যে মই মুহাম্মাদক দেখা নাই, এতিয়া ক'ত আছে। হয় তেওঁ ইতিমধ্যে মানে শেষ হৈছে, আৰু মানে গতিকে সেইকাৰণে তেওঁ দেখা পোৱা নাই, কাৰণ কেলে তেওঁলোকে ইতিমধ্যে আব্দুল্লাহ আৰু তাৰ লগৰ 3জনে ইতিমধ্যে মানে প্ৰতিজ্ঞা কৰিছিলে যে সিহঁতি ৰাসূলুল্লাহ ইছলামক হত্যা কৰিব। গতিকে কোনোবা নহয় সি ভাবি লৈছে যে কোনোবা এজনে নিশ্চয় নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিলে আৰু ৰাসূলুল্লাহ ইছলামক হত্যা কৰিলে, হয় নে নহয়। গতিকে কিন্তু আচলতে আব্দুল্লাহ সেই সময়ত ৰাসূলুল্লাহ ইছলামক দেখাই পোৱা নাছিলে, আৰু আল্লাহ তাআলাই এইদৰে নিজৰ নবীক মানে মুশ্ৰিকৰ হাতত এইদৰে এৰি নিদিয়ে, হয় নে নহয়। আৰু মুশ্ৰিকবোৰকো আল্লাহ তাআলাই কেতিয়াও নিজৰ নবীৰ বিৰুদ্ধে সিহঁতকো শক্তিশালী হবলৈ নিদিয়ে। গতিকে ইমান ওচৰত পায়ো, অকলশৰীয়াকে পায়ো আব্দুল্লাহ কি হৈছে, ৰাসূলুল্লাহ ইছলামক হত্যা কৰিব নোৱাৰিলে, কাৰণ সি দেখাই নাপালে। আৰু ইতিমধ্যেতো সাহাবা সকলো আহি গল, আলী বিন আবি মানে আলী ৰাদিয়াল্লাহু আনহুৱে হওক, বা মানে উমৰ বিন খাত্তাবে হওক, হয় নে নহয়। গতিকে এওঁলোক আহি গল, আৰু এওঁলোকে এতিয়া কি হৈছে, এই সাহাবাসকলে অতি বীৰত্বৰে মানে তেওঁলোক মানে এতিয়া যুদ্ধ তেওঁলোকে কৰিব লাগিলে, ৰাসূলুল্লাহ ইছলামক সুৰক্ষা দিব লাগিলে। আৰু তেওঁলোকে চাৰিওফালে ৰাসূলুল্লাহ ইছলামৰ চাৰিওফালে তেওঁলোক মানে চিল্ড হৈ গল, একদম পুৰা তেওঁলোকে ঢাল হৈ গল, আৰু তেওঁলোকে প্ৰত্যেকে মানে শত্ৰুৰ তৰোৱালৰ আক্ৰমণে আঘাতে হওক বা কাঁড়ৰ আঘাতে হওক তেওঁলোকে নিজৰ গাত পাতি ললে। গতিকে আনাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে উহুদৰ দিনাখনৰ বিষয়ে কৈছে, যে সেইদিনাখন মানে দেখা পাইছো মানে যে আবু তালহাই মানে কি ধৰণে মানে যুদ্ধৰ মানে কাৰ চলাইছিলে, ধনু চলাইছিলে, তেওঁ কাৰ চলাইছিলে, আৰু তেওঁ মানে কি হৈছে, আৰু তেওঁ যেতিয়া কাৰ চলাইছিলে ৰাসূলুল্লাহ ইছলামে তেওঁ মানে আকৌ উঠি তেওঁ মানে তেওঁ কাৰৰ যোগান ধৰি আছিলে। তাৰপিছতে ৰাসূলুল্লাহ ইছলামে দেখিলে সেই সময়তে কোনোবা এটা মানুহে মানে কাৰ লৈ পেলাই পাৰ হৈ গৈছে, কোনোবা এজন সাহাবা, আকৌ ৰাসূলুল্লাহ ইছলামে তেওঁক ক'লে যে যোৱা তুমি আবু তালহাক গৈ পেলাই কাৰ খিনি দিয়াগৈ। তাৰপিছত আবু তালহাইও কি হৈছে, যুদ্ধ কৰি আছে, আৰু তেওঁ বাৰে বাৰে ৰাসূলুল্লাহ ইছলামৰ ফালে চাই যে তেওঁ সুৰক্ষিত আছে নে নাই। আৰু যেতিয়া ৰাসূলুল্লাহ ইছলামক দেখে যে তেখেত সুৰক্ষিত আছে, তেতিয়া আবু তালহাই এইদৰে কয় যে ইয়া ৰাসূলুল্লাহ, আপোনাৰ মানে সুৰক্ষাৰ কাৰণে মানে মই মোৰ পিতৃ মাতৃও মানে আপোনাৰ সুৰক্ষাৰ ওপৰত কুৰবান, হয় নে নহয়। আৰু তেওঁ মানে কৈ থাকে ৰাসূলুল্লাহ ইছলামক, তাৰপৰা তেওঁ যুদ্ধ কৰি আছে, আৰু ৰাসূলুল্লাহ ইছলামকো তেওঁ চিঞৰি আছে, ৰাসূলুল্লাহ ইছলামক যুদ্ধ কৰি আছে নহয়, যে ৰাসূলুল্লাহ আপুনি সিহঁতৰ ইমান ওচৰলৈ নাযাব, ইমান ওচৰলৈ নাযাব, নহলে সিহঁতে আপোনাক মানে আকৌ আঘাত কৰিব। গতিকে তেওঁলোকে একটো যুদ্ধ কৰি আছে, আৰু তেওঁলোক একদম মানে সদায় মানে খুব সতৰ্ক হৈ আছে যে আনে যাতে ৰাসূলুল্লাহ ইছলামক মানে আক্ৰমণ কৰিব নোৱাৰে, ৰাসূলুল্লাহ ইছলামক যাতে সিহঁতৰ ওচৰ নাপায়গে। তাৰপিছত আবু দুজানা, সেই যাক ৰাসূলুল্লাহ ইছলামে নিজৰ তৰোৱালখন দিছিলে, হয় নে নহয়, এতিয়া আবু দুজানা সেই ৰাসূলুল্লাহ ইছলামৰ সন্মুখত থিয় হল, আৰু তেওঁ সকলো ফালৰ পৰা মানে প্ৰটেক্ট কৰিলে, হয় নে নহয়। আৰু যিমানবোৰ মানে সেইফালে সিটো শত্ৰুপক্ষৰ পৰা যিমানখিনি কাৰ আহে, তীৰ আহে, কি কৈছে আবু দুজানাই নিজে মানে সেইফালে পিঠি দি দিয়ে, আৰু গোটেইখিনি নিজৰ পিঠিত তেওঁ পাতি লৈছে। আবু দুজানাৰ মানে কবচত আহি পেলাই সেই কাৰ খিনি হেৰি হয়, আৰু সি ৰাসূলুল্লাহ ইছলামৰ সেই কাৰ খিনি ৰাসূলুল্লাহ ইছলামক ঢুকি পোৱা নাছিলে। ইফালে হাতিব বিন বালতা ৰাদিয়াল্লাহু আনহু, তেখেতৰ কি হৈছে, উতবা বিন আবি ৱাক্কাছক তেওঁ খেদি গল।
উতবা বিন আবি ৱাক্কাছ, যোনে ৰসুল আসলামক আঘাত কৰিছিলে নহয় জানো, যাৰ তৰোৱালৰ আঘাতত কি হৈছিলে ৰসুল আসলামৰ দাঁতটো ভাঙি গৈছিলে আৰু মানে সেই মুখত যে লোহাৰ হেৰি তাঁৰ সোমাই গৈছিলে। তেতিয়া উতবাই গৈ হাতিব বিন বালতাই গৈ উতবাক মানে মাৰিলে, তৰোৱালে আঘাত কৰিলে আৰু তাতে কি হল উতবা মৰি থাকিলে। তাতে কি হৈছে আচলতে ছাদ বিন আবি ৱাক্কাছে আচলতে সেই মানে উতবাক মাৰিব খুজিছিলে, তেওঁ নিজৰে ভাতৃ আছিলে। কিন্তু সেয়া আচলতে হাতীবৰ হাততহে মৃত্যুবৰণ কৰিলে উতবাই। চাহাল বিন হুনাইফ আৰু এজন সেই সময় মানে মানে হেৰি আছিলে, ধনুৰ্বিদ আছিলে। তেওঁ মানে প্ৰতিজ্ঞা কৰিছিলে তেওঁ আল্লাহৰ ৰাস্তাত মানে তেওঁ শ্বহীদ হব, হয় নে নহয়, আৰু তেওঁ সেইদিনাখন উহুদৰ যিদিনাখন যুদ্ধৰ দিনাখন তেওঁ এটা মানে গুৰুত্বপূৰ্ণ হেৰি আদায় কৰিছিলে, হয় নে নহয় তেখেতৰ। আল্লাহৰ ৰসুল আসলামে সেইদিনাখন মানে তাৰ মানে তীৰ চলোৱাত মানে কাঁড় চলোৱাত তেখেতো মানে অংশগ্ৰহণ কৰিছিলে। ৰসুল আসলামে আচলতে কাঁড় চলাবলৈ আৰম্ভ কৰিলে, সিহঁতক কাঁড়েৰে আক্ৰমণ কৰিবলৈ ধৰিলে কুৰেইশখিনিক। কাটাদা বিন নোমানে কৈছে, কাৰণ কাটাদা বিন নোমানো সেই ৰসুল আসলামৰ ওচৰতে আছিলে ন, যে ৰসুল আসলামে সেইদিনাখন ইমানেই মানে সিহঁতৰ ওপৰত শত্ৰুৰ ওপৰত কাঁড় চলাইছে যে অৱশেষত তেওঁৰ মানে ধনুৰ আগ দুটা মানে বেকা হৈ গল, ভাঙো ভাঙো অৱস্থা নিচিনা হৈ গলগে। তাৰপিছতে কাটাদা বিন নোমানে ৰসুল আসলামৰ হাতৰ পৰা সেই মানে ধনুখন লৈ ললে আৰু তেওঁ ৰসুল আসলামৰ ওচৰতে থাকিলে সকলো সময়তে। আৰু সেইদিনাখন সেই আক্ৰমণতে মানে তেওঁ ৰসুল আসলামৰ সুৰক্ষাতে কি হৈছে, তেওঁ মানে শত্ৰু আক্ৰমণতে তেওঁৰ এটা চকু মানে বেয়া হৈ গৈছিলে। তেওঁৰ চকুত আহি পেলাই কাঁড় লাগিলেহি আৰু তেওঁৰ চকুটো একদম হেৰি হৈ গৈছিলে, ওলাই গৈছিলে। ৰসুল আসলামে আকৌ কি কৈছে, আকৌ সেইটো মানে আকৌ জেগাতে হেৰি কৰিলে নিজ হাতেৰে। আৰু তাৰপিছতে যেতিয়া সেই চকুটো মানে আকৌ তেওঁ চুই দিলে, হেৰি হৈ গল, কৈছে যে তেওঁ কাটাদাই কৈছে যে মই সেই চকুটোৰে মানে আগতকে বেছি ভাল ধৰণে দেখা পোৱা হলো। এয়া আল্লাহ তাল্লাৰ ফালৰ পৰা এটা মুআজিজা, আচলতে তেওঁ ৰসুলৰ দ্বাৰা কিছুমান মুআজিজা আল্লাহ তালাই কৰায়। সেইদিনাখন আব্দুৰ ৰহমান বিন অফো আহিছিলে আৰু ৰসুল আসলামৰ ওচৰ পালেহি। আৰু তেওঁ কি হৈছে মানে যুদ্ধ কৰিলে, আৰু এইটো কোৱা হয় যে আব্দুৰ ৰহমান বিন অফে সেইদিনাখন প্ৰায় তেওঁৰ শৰীৰত প্ৰায় 20টা মান আঘাত আছিলে, আৰু যাৰ ফলত তেওঁ মানে ভৰিতো দুখ পাইছিলে। তাৰ ফলত তেওঁ মানে গোটেই জীৱনৰ কাৰণে এখন ভৰি মানে সদায় লিকুচিয়াই চলাব লগা মানে হেৰি হৈ গল, তেখেত খুৰা হৈ গল মানে। মালিক বিন চিনান, যিজন আবি ছাইদ খুদ্ৰিৰ মানে পিতৃ হয়, তেখেতে যেতিয়া দেখিছে মানে ৰসুল আসলামৰ গোটেই মুখৰ পৰা যেতিয়া মানে হেৰি হৈছে, তেজ বৈ আছে, তেওঁ কি হৈছে, তেওঁ নিজৰ মুখেৰে সেই তেজ চাফা কৰিছে। তেওঁ মানে মুখেৰে হেৰি কৰি পেলাই মানে চাক কৰি পেলাই তেওঁ মানে সেই তেজখিনি মানে চাফা কৰিছে। তেওঁ ৰসুল আসলামে কৈছে যে তুমি সেইখিনি তেজ মুখৰ পৰা পেলাই দিয়া। কিন্তু তেতিয়া মালিকে মানে কৈছে যে আল্লাহৰ শপত মই কেতিয়াও নেপেলাও। তাৰপিছত তেওঁ ৰসুল আসলামৰ তেজ চাফা কৰি তেওঁ গল যুদ্ধ কৰিবলৈ। তাৰমানে আচলতে তেওঁলোক আহি আছে, ৰসুল আসলামৰ মানে হেৰি কৰি আছে, হয় নে, তাৰপিছত যুদ্ধও কৰিছে গৈ পেলাই। তেতিয়া ৰসুল আসলামে এই বিষয়ে কৈছিলে যে মালিক বিন চিনানৰ বিষয়ে, যে কোনোবাই যদি চাব খোজে যে মানে জন্নতৰ মানুহ কেনেকুৱা হয়, তেনেহলে তেওঁ মানে মালিকক চোৱা উচিত। আৰু সেই যুদ্ধতে মালিক বিন চিনানো অলপ দেৰি পিছতে তেখেতো শ্বহীদ হয়। আৰু এই যুদ্ধতে কি আছিলে, উম্মে উমাৰা, হয় নে নহয়, উম্মে আমাৰাও কোৱা হয় বা উম্মে উমাৰা, আৰু তেখেতৰ আচল নাম নুচৈবা। তেখেতো এই যুদ্ধত অংশগ্ৰহণ কৰিছিলে, আৰু তেখেতে এগৰাকী ভাল যোদ্ধা আছিলে। তেওঁ তৰোৱালেৰে ভাল যুদ্ধ কৰিব জানিছিলে, আৰু তেওঁ মানে ৰসুল আসলামক সকলো ফালৰ পৰা তেওঁ আহি সুৰক্ষা দিব ধৰিলে, আৰু তাৰ ফলত তেওঁ কি হৈছে, তেওঁ গোটেই শৰীৰতে তৰোৱালৰ মানে শত্ৰুপক্ষৰ তৰোৱালে আঘাত পালে। তাৰপিছতে আহ তাৰপিছতে যেতিয়া মানে চাহাবাসকলে ইতিমধ্যে মানে হেৰি কৰি আছে, আক্ৰমণ কৰি আছে, সেই সময়তে কি হৈছে, মুছাব বিন উমেৰ তেখেতো আহি উপস্থিত হলে। আৰু মুছাব বিন উমেৰ আছিলে যিজন ফ্লেগ কেৰিয়াৰ ন, তেখেতে পতাকা মানে ধৰোতা, হয় না, মানে মুছলিম সৈন্যৰ ফালৰ পৰা। আৰু তেওঁ আহি উপস্থিত হল, তেওঁৰ হাতত পতাকা আছিলে। আৰু তেওঁক দেখি কি হৈছে এতিয়া, আৰু মুছাব বিন উমেৰ আচলতে কি হৈছে, দেখিবলৈ ৰসুল আসলামৰ তেখেতৰ চেহেৰা খুব সাদৃশ্য আছিলে, খুব মিল আছিলে ৰসুল আসলামৰ চেহেৰাৰ লগত। এতিয়া শত্ৰুপক্ষৰ সৈন্যই কি ভাবিলে যে সেয়া ৰসুল আসলাম হয়। আৰু মুছাব বিন উমেৰে যিহেতু মানে পতাকাখনো লৈ আছিলে, গতিকে শত্ৰুৰ চকুত খুব মানে সুকীয়াকে তেওঁ ধৰা পৰিছে। এতিয়া কি হৈছে, শত্ৰুপক্ষত মানে শত্ৰু সৈন্যই মুছাব বিন উমেৰক মানে
ৰসুল ইছলাম বুলি ভাবি সিহঁতি আৰু আক্ৰমণ মানে বেছি কৰি দিলে, হয় নে নহয়? তাৰ মাজতে ইবনে কামিয়া বুলি আছিলে যিটো মানুহ, সি আহি পেলাই মুছাব বিন উমেৰক কি হৈছে, মুছাব বিন উমেৰৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে তৰোৱাল দি। হা, আৰু যিখন হাতেৰে মুছাব বিন উমেৰে মানে পতাকাখন ধৰি আছিলে, তেওঁ প্ৰথমতে সেইখন হাতে আক্ৰমণ কৰি কি কৰিছে, তেওঁ ইখন হাতেৰে এতিয়া যুদ্ধ কৰিব লগা হৈছে তৰোৱাল ধৰি পেলাই, হয় নহয়? মুছাব বিন উমেৰে প্ৰথমতে সিখন হাত হেৰি কৰি পেলাই কি কৰিছে, মানে কি আবু কিয়ামাই, হা, কামিয়াই কি কৰিলে, ইবনে কামিয়াই মুছাব বিন উমেৰৰ সেই হাতখন কাটি পেলালে। ফলত তেওঁ পতাকাখন পৰি যাব ধৰিছিলে, তেতিয়া তেওঁ ইখন হাতৰ পৰা তৰোৱাল পেলাই পেলাই মুছাব বিন উমেৰে কি কৰিলে, পতাকাখন আকৌ ধৰিলে। আবু কামিয়াই ইখন হাতো তেওঁৰ হেৰি কৰিলে। হা, লগে লগে তেওঁৰ যেতিয়া পতাকাখন পৰি যাব ললে, তেতিয়া মুছাব বিন উমেৰে কি কৰিলে, তেওঁৰ মুখখনে আৰু ডিঙিৰ মাজত সেই পতাকাখন তেওঁ মানে তাৰ লাঠিডাল ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। আৰু সেই সময়তে আহি পেলাই কি হৈছে, ইবনে কামিয়াই আহি পেলাই মুছাব বিন উমেৰক তেওঁৰ তৰোৱালেৰে হত্যা কৰিলে, আৰু এইদৰে মুছাব বিন উমেৰ শ্বহীদ হল। আৰু যিহেতু মুছাব বিন উমেৰ মানে তেখেতৰ চেহেৰা খুব মিল আছিলে ৰসুল ইছলামৰ লগত, আৰু সেইকাৰণে ইবনে কামিয়াই ভাবিলে যে সি মানে ৰসুল ইছলামক মানে হত্যা কৰিলে। আৰু লগে লগে সি যেতিয়া মানে মুছাব বিন উমেৰক হত্যা কৰিলে, সি লগে লগে চিঞৰিবলৈ আৰম্ভ কৰিলে যে মুহাম্মদ মানে তেখেতৰ মৃত্যু হল। হা, আৰু এই ঘটনা, এই বাতৰিটোৱে আচলতে সেই সময়ত যিসকল চাহাবা অন্য ফালে তেওঁলোকে যুদ্ধ কৰি আছিলে, সেই ধনুৰ্বিদ কেইজনৰ ওচৰত আছিলে বা অন্য ঠাইত আছিলে, এই বাতৰিটো অতি সোনকালে বিয়পি পৰিলে। আৰু তেতিয়া সেই মুছলমান সৈন্যৰ মাজত, চাহাবাসকলৰ মাজত এটা মানে সাংঘাতিক মানে এটা নিৰাশাৰ এটা জনক পৰিস্থিতিৰ মানে উদ্ভৱ হল। তেওঁলোকৰ মাজত মানে হৈচৈ লাগি গল, মানে খেলি মেলি হৈ গল গোটেইখন, যেতিয়া তেওঁলোকে এই কথাটো শুনা পালে যে ৰসুল ইছলামক মানে হত্যা কৰা হৈছে। কাৰণ চাহাবাসকলে ইতিমধ্যে আহিব পৰা নাই ৰসুল ইছলামৰ ওচৰলে, মানে তাত কি হৈছে তেওঁলোকে গম নাপায় কোনো, গতিকে তেওঁলোকো অত্যন্ত নিৰাশ হৈ পৰিলে। আৰু এই ধৰণে কি হৈছে, ৰসুল ইছলামৰ মানে যিটো মৃত্যুৰ মানে উৰা বাতৰি আছিলে, সেইটো খুব সোনকালে চাৰিওফালে বিয়পি পৰিলে গোটেই সৈন্যখিনিৰ মাজত। হা, আনকি মানে হেৰিৰ মাজতো, মানে অকল মুছলমান সৈন্যৰ মাজতে নহয়, মুছৰিক সৈন্যখিনিৰ মাজতো মানে বিয়পি পৰিলে যে মানে ৰসুল ইছলাম হত্যা কৰা হৈছে। আৰু তেতিয়া সিহঁতি ভাবি ললে মুছৰিক সৈন্যখিনি যে আমি মানে যুদ্ধত আচলতে জিকিলো। ইফালে যেতিয়া মুছাব বিন উমেৰ মানে হত্যা মানে তেখেত শ্বহীদ হল, তেতিয়া ৰসুল ইছলামে লগে লগে কি কৰিলে, যিখন হেৰি আছিলে মানে সেই পতাকাখন, তেওঁ আলী বিন আবি তালিবক দিলে। আৰু আলী বিন আবি তালিবে মানে শেষলৈকে সেই পতাকাখন তেওঁ মানে দাঙি ৰাখিলে, তেওঁ মানে সেই পতাকাখন বচাবলৈ তেওঁ সক্ষম হল। ঠিক আছে, গতিকে এই ধৰণে আমি দেখা পালো যে কিদৰে মানে যিটো খালিদ বিন ৱালিদৰ মানে যিটো অতৰ্কিত মানে আক্ৰমণ আছিলে, অৰ্থাৎ যিটো আক্ৰমণ কৰিলে মুছৰিক সৈন্যখিনি লৈ পেলাই, তাৰ মানে মোকাবিলা কি ধৰণে মুছলমান সৈন্যই কৰিলে। আৰু সিহঁতি যেতিয়া আচলতে সিহঁতৰ পিছৰ বাৰত যেতিয়া সিহঁতি আক্ৰমণ কৰিলে, তেতিয়া সিহঁতৰ যিটো প্ৰধান যিটো লক্ষ্য আছিলে, যিটো মানে তেওঁলোকৰ সিহঁতৰ টাৰ্গেট আছিলে, সেয়া হৈছে ৰসুল ইছলাম। যে মানে আচলতে যিজন মেইন লিডাৰ, তেখেতক হেৰি কৰিলে মানে বাকীখিনি অটমেটিকেলি হাৰি যাব, হয় নে নহয়? নিজে নিজে হেৰি হৈ যাব, পৰাজিত হৈ যাব। গতিকে সেইকাৰণে পিছৰবাৰ আমি দেখা পাওঁ যে যিটো যুদ্ধৰ যিটো হেৰি আছিলে, যুদ্ধখন য'ত কেন্দ্ৰীভূত হৈ আছিলে, সেই ৰসুল ইছলামৰ শিবিৰৰ ওচৰত, ৰসুল ইছলামৰ আশে পাশে গোটেই যুদ্ধখন কেন্দ্ৰীভূত হৈ আছিলে। আৰু তাতো ৰসুল ইছলামে অতি বীৰত্বৰে সেই যুদ্ধত মানে অংশগ্ৰহণ কৰিছিলে। আৰু তেওঁ নিজেও মানে তেওঁৰ ৰসুল ইছলামৰ ওচৰতো তেতিয়া সেই সময়ত তৰোৱাল নাছিলে, গতিকে তেওঁতো ইতিমধ্যে আবু দুজানাক দি থৈছিলে, হয় নে নহয়? তেতিয়া ৰসুল ইছলামে ধনুৰ কাঁড়ৰ সৈতে খুব মানে, আৰু তাৰপিছত জাঠিও পায়, তাৰ দ্বাৰা মানে ৰসুল ইছলামে অতি বীৰত্বৰে যুদ্ধ কৰিছিলে। ঠিক আছে, সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।